সো গাইজ মানে পুরো একদম ভালকে আমার গাড়িটো ধুলো একদম মানে পুরা চিকচিকা কৰি দিছো এইটো মানে একদম পুরা যিমান যি লেতেৰা আছিল পুরা চাফা হৈ গ'ল একদম নতুন গাড়ী নিচিনা বনাই দিছো আৰু এতিয়া বঢ়িয়াকে এটা কোল্ড ষ্টাৰ্ট দিওঁ সো গাইজ ওৱান সেলফতে মানে ষ্টাৰ্ট হৈ গৈছে মই আগৰ ব্লগত মানে ষ্টাৰ্ট হোৱা নাছিল কাৰণ তেল অলপমান কম আছিল কাৰণে ষ্টাৰ্ট হোৱা নাছিল আৰু গাইজ যাৰ মানে পিছফালে মানে এনেকুৱা ড্ৰাম ব্ৰেক পিছফালে বা আগফালে ড্ৰাম ব্ৰেক হয় তাতে মানে গাড়ী চাড়ী ধোৱাৰ পিছত যেতিয়া গাড়ী চলায় তেতিয়া ব্ৰেক মাৰা টাইমত মানে কেঁ আৱাজ হয় চ' তাৰ কাৰণে আপোনালোকে যেনেকৈ কি মোৰ পিছফালতটো মানে ড্ৰাম ব্ৰেক চ' মই মানে বাৰ এনেকুৱা কৰি থাকোঁ আৰু যেতিয়া গাড়ী চলাব তেতিয়া মানে মিনিমাম 1 কিলোমিটাৰ বা 500 মিটাৰমান মানে এনেকুৱা বাৰ ব্ৰেকটো প্ৰেছ কৰি থাকিব আপোনালোকৰ নিজে আৱাজ গুচি যাব সো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল ব্লগাৰ বঙাইগাঁও চ' কেনেকুৱা আছে আপোনালোক আশা কৰোঁ চব ভালে আছে এণ্ড গাইজ ফাৰ্ষ্ট অফ অল এতিয়া যাই আছোঁ ফ্ৰেণ্ডছবিলাকে মাতিছে মানে এনেই আৰু কিবা ৰেণ্ডম বোলে এনেই ৰাইডত যায় বোলে কিবা ৰেণ্ডম ৰাইড বোলে মানে বেছি দূৰত নাযাওঁ এনেই অলপ ওচৰতে এটা ধুনীয়া এটা জেগা এটা আছে তাতে যাওঁ আপোনালোকক দেখাওঁ মানে গা ধোৱাৰ কাৰণে বঢ়িয়া জেগা বাট মইতো গা চা নুধোঁ চ' মানে এনেই যাই আছোঁ আৰু ফূৰ্তি আৰু এই আগত চাব খাই যাই আছে আজি স্কুটি চাওক বে স্কুটি বাজাও আজি এইবিলাক দেখা পাব এইবিলাকে দেয়াল চ' গাইজ এতিয়া অলপ যাই আছোঁ চুইচ গেটৰ ফালে ফাৰ্ষ্ট ফিল আপ কৰিব যাই আছোঁ আৰু নাজানো আজি ভইচ আহিব নে নাহে এইটোৱে ভাৰ এইটোৱে শুনা পাই থাকিব চাগে চ' আগতে ফিউল আপটো কৰি লওঁ তাৰপিছত একবাৰ ইয়াৰ গাড়ীটোও দেখাম বঢ়িয়াকৈ নাইচ আৰু এইটো চাওক আমাৰ আলফা স্কুটি এইটো অনাৰ গাইজ পুলিচগিলাই চাই ল'ব ৱান্টেড অৱস্থা নাই বে আগত তোমাৰ আজিয়ে দেখা পালোঁ তোৰ এক্সিডেণ্টৰ পিছত মই খালি ফাটা ফাটি আজি চ' গাইজ মানে কি গোপ্ৰত অলপমান চাৰ্জটো কম আছে তাৰ কাৰণে মানে ভয়ে খাই গৈছিলোঁ অফ হৈ গৈছিল মই ভাবিছোঁ পালোঁ নেকি মানডেৰ কাৰণে একো ব্লগেই নাছিলোঁ মানে তো আজিৰ ব্লগত আৰু কি এটা বঢ়িয়া এটা জেগাত যাই আছোঁ বন্ধুগিলাই চিল মাৰিবৰ কাৰণে তো আৰু খালি এনেকুৱা বাজিয়ে পাব অলপমান আৰু RPM শুনাম বাৰু এই বে ৰাস্তা নাই নেকি বাট ৰাস্তা নাই যাব তো ভাল নাযায় মানে কিবা এক্সট্ৰিম লেভেলৰ ৰাইড হ'ব যেন পাইছোঁ ভাল কোনফাল দি লৈ আহি আছে বে ক'ৰবাত ৰাস্তা নাই ক'ৰবাত কিবা বেৰাই দি ভাল বনাই থৈছে ভাল ব্ৰিজ ভাল হৈয়ে ৰাখিব বেৰাই দি ব্ৰিজ বনাই দিছে
চাওঁ আৰু বেছি দূৰ নাই। চুইচ গেট মানে আমাৰ পৰা ঘৰৰ পৰা ওচৰতে, বাট যোনফালেদি মানে আমি আগতে গৈছিলোঁ কিষাণ বজাৰ হৈ সেইফালেদি অহা নাই। আজি মানে অলপমান বেলেগ ৰোডেদি আহিছোঁ। এইটো মানে মোৰ কাৰণে আজি নতুন ৰোড, আপোনালোকৰ কাৰণেও তেনেহ'লে নতুনেই হ'ব যদি মোৰ কাৰণে নতুন হয়। চ' যাই আছোঁ, ৰাস্তাটো চিনি নাপাওঁ, তাহাঁতৰ পিছে যাই আছোঁ এতিয়া। চ' গাইজ এতিয়া চুইচ গেটৰ আমি নদীটো পালোঁ বাৰু, এইটো হয় নদীটো। তো আমি এতিয়া চুইচ গেটত যাই আছোঁ, মানে নদীত নহয়। ইয়াতে বাৰু ভিউ বঢ়িয়া আহে, যাবা দিওঁ আগতে লাইন বাই লাইন যাওঁ। মানে কি ক'ম, পূৰা এক্সট্ৰিম ৰাইড আজি, এক্সট্ৰিম এনেকুৱা টাইপৰে ৰাইড পাব। ৰিস্ক হে তো ৰিস্ক হে। চ' গাইজ মানে পূৰা মানে আজি বেলেগ মোৰ যিমান ব্লগ দেখা পাইছে ৰাস্তা হাইৰোড ক'ত ফুৰিব যোৱা হেন তেন, আজি মানে পূৰা লোকেল আৰু যোনফালেদি পাইছোঁ এইফালেদি যাই আছোঁ মানে। পূৰা লোকেল গাঁৱলীয়া ব্লগ হ'ব আজি। চুইচ গেটটো অলপ আগত আছে, মানে ইমানো বেছি ধুনীয়া ভিউ নহয়, মানে কি বন্ধুবিলাকৰ লগত চিল কৰাৰ কাৰণে ভাল জেগা আৰু। তো চিল কৰিব আহিছোঁ, বাট তথাপিও যিহেতু ডেইলি ব্লগছ দি আছোঁ, চ' যি কৰি আছোঁ সেইটোতো দেখাবই লাগিব। আৰু আজিতো ছানডে হয়, আজিতো দুটা ভিডিঅ' বনাই দিছোঁ। এটা ভিডিঅ' মৰ্ণিঙতে বনাই দিছোঁ আৰু এটা ভিডিঅ' এতিয়া বনাই আছোঁ কালি দিয়াৰ কাৰণে। মানে ছেটাৰডে মোৰ গেপ হৈ গৈছিল ৰেপিড' মাৰি আছিলোঁ কাৰণে। ত' পাওঁ আৰু বেছি দূৰ নাই, অলপ মানে আছে। তাৰপিছত অলপমান আমাৰ স্কুটিটোৰ ৰিভিউটো দিম, তাৰপিছত অলপ চাউণ্ড শুনাম আপোনালোকক। সেয়া বাপৰে কি ক'লোঁ, এক্সট্ৰিম লেভেলৰ ৰাইড হ'ব আজি, এক্সট্ৰিম। চ' গাইজ পালোঁ আমাৰ চুইচ গেট, আৰু পূৰা মানে অফ ৰ'ডিং। আৰু ইয়াতে মানে ল'ৰাবোৰে বেছিভাগ চিল কৰিবলৈ আহে, মানে চিল মানে এই আৰু বিয়াৰ চিয়াৰ। আৰু গা চা ধুই আহিছে, তলত গা ধুই আছে। সৰুতে গা ধুইছিলোঁ বাৰু, এতিয়া পানীটো বহুত লেতেৰা বে, আগতে চাফা আছিল। যাওঁ অলপ আগৰ ফালে, চাওঁ আজি কি কৰিব পাৰোঁ, কি ব্লগত দেখাব পাৰোঁ। অনে আছে ভাল, নাচিত না ভাল। অনা যায়। চ' গাইজ এতিয়া অলপ এইফালে যাওঁ, আৰু গোপ্ৰটো মানে একদম চাৰ্জ নাই, যি বনাব আছে এতিয়া এই বনাই ল'ব লাগিব। আৰু পিছলৈকে আৰু ব্লগটো ডাঙৰ কোন গো পিছফালে উঁচা কৰা নাই, উঁচা কৰা যায় কিন্তু। কৈ আছিলোঁ যে যি ব্লগ বনাব আছে এতিয়াই বনাব লাগিব, আৰু যদি ব্লগটো বাই চান্স সৰু হৈ যায় তেনেহ'লে কিবা এটা ৰাতি বা ৰাতিপুৱা কালি নেক্সট দিন কিবা এটা বনাব লাগিব আৰু। চ' এতিয়াতো আহিছোঁ চুইচ গেটৰ ফালে, আৰু ই বোলে কিবা ভিডিঅ' বনাই বোলে। চ' এই ৰাস্তাটোৰ ফালে আহিলোঁ। এনেই জেগাটো বহুত ধুনীয়া বে, এইটো আপোনাৰ কিষাণ বজাৰৰ পৰা চিধা সোমাই আহিব লাগিব। ইয়াতে মানে আমাৰ লোকেলছবোৰে মানে পূৰা একদম আড্ডা বাড্ডা বহি থাকে, লোকেলছবোৰে আড্ডা এটা থাকিব। চ' গাইজ এতিয়া চাওক আমাৰ আলফাৰ চাউণ্ড শুনাম, কৈ আছিলোঁ না চাউণ্ড শুনাম, এই যে শুনাম। চ' গাইজ ইয়াতে তাহাঁতে মানে কিছুমান ভিডিঅ' বনাল, মইতো বনোৱা নাই, ইনষ্টাগ্ৰামত পাই যাব, তাহাঁতৰ নিজৰ ইনষ্টাগ্ৰামত পাই যাব। চ' এতিয়া অলপ মানে এই নদীৰ ওচৰত যাই আছোঁ, তাতে অলপমান উৎপাত দিওঁ গাইজ, অলপ বজা চাইকেল যাৰ ভিডিঅ' বনাইছিলোঁ পৰি গৈছে তাতে। চ' গাইজ এইটো মানে মোৰ মোবাইলৰ ক্লিপ হয়, আৰু এইটো চুইচ গেট, তাতে মানুহ চানুহ গা ধুই আছে চব, আৰু ইয়াতে আমাৰ উৎপাত স্কুটি। ছাগলটাৰ লগত একটা চিনেমেটিক বনাই দিয়ে, ভাইৰেল হৈ যাবি ভাল। চ' গাইজ আজিৰ ব্লগটো এণ্ড কৰাৰ আগতে আপোনালোকে এটা গুড নিউজ দি দিওঁ যে মোৰ আজি মাইক এডপ্টাৰটো আহিব, মানে নেক্সট ব্লগৰ পৰা আপোনালোকে একদম পূৰা ক্লিয়াৰ চাউণ্ড পাব মোৰ। মই মানে যিমানে স্পীডত যাই নাথাকোঁ, যিমানে মানে হাৱা নাথাকক কিয়, মানে পূৰা মোৰ ক্লিয়াৰ চাউণ্ড পাব। চ' তাৰ কাৰণে নেক্সট ব্লগৰ কাৰণে ৱেইট কৰি থাকক, ভইচটো বহুত বেছি ভাল আহিব। আৰু এই মাইকটো মানে খুলি দিম এতিয়া, এই মাইকটোৰ দৰকাৰ নাই।
কি কয় তো আজি ব্লগটো এইখিনিতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা যদি বহুতে ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টাংকে বজাই দিব আৰু এনেকুৱা টাইপৰ ব্লগ যদি মাজে মাজে লাগে হা মাজে মাজে মানে এই ডেইলি ব্লগ এনেকুৱা দিব নোৱাৰোঁ ভাল নালাগে মানে ইমান মানে খালি ফাটা ফাটি এনেকুৱা মানে বেয়া লাগি থাকে অলপমান যদি মাজে মাজে এনেকুৱা ব্লগ লাগে তেনেহ'লে কমেণ্ট কৰিব দি থাকিম বাই বাই